নমস্কাৰ ৰোমন্থন জীৱনৰ নামৰ অনুষ্ঠানটিলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ আগত পৰিচয় কৰি দিবলৈ ওলাইছো এগৰাকী সু গীটাৰ বাদকক। হয় নমস্কাৰ ৰোমন্থন জীৱনৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু মোৰ বন্ধুৱে কোৱাৰ দৰে আজি আপোনালোকক চিনাকি কৰি দিব বিচাৰিছো এগৰাকী সু গীটাৰ বাদক আৰু সেই গীটাৰ বাদকজন থাকে খেত্ৰী থানাৰ অন্তৰ্গত বামফৰৰ ঘগৰা গাঁৱত। আহকচোন আমি গৈ তেখেতৰ সৈতে আমি বাৰ্তালাপ কৰোঁ নে কি কয় বন্ধু? দাদা নমস্কাৰ। অজিত তুলসী দাদা মানে আজি আহিলো মানে সেই আপোনাৰ মনৰ কথা কিছু শুনিবলৈ। হয় কেনে আছে, কেনেদৰে আপোনাৰ এই যে গীটাৰ বাদনৰ যি যাত্ৰা কেনেদৰে আপুনি আজিও চলাই আছে সেই সম্পৰ্কে কিছু কথা আমি জানিব বিচাৰিম। আমি আচলতে আপোনাৰ পশ্চিমবংগ বিচাৰিছিলো, কিন্তু আমি তাৰ পৰা গম পালো আপোনাৰ ছোৱালীয়ে ক'লে যে আপুনি ঘৰলৈকে আহিছে বুলি। গতিকে আপোনাক বিচাৰি বহুত দিনৰ মূৰত আহি আমি ইয়াত পাইছো আৰু আপোনাক আমি খুব মনত পৰে। তো আপুনি এজন ভাল গীটাৰ বাদক, গতিকে আমি আমাৰ দৰ্শকসকলক আমি জনাব বিচাৰিছো আপোনাৰ এই প্ৰতিভাৰ বিষয়ে, যাতে উঠি অহা নৱপ্ৰজন্মই আৰু ভাল যাতে আপোনাৰ পৰা আদৰ্শ লৈ পেলাই উপবিষ্ট কৰিব পাৰে তেওঁলোক। প্ৰিয় দৰ্শকসকল, আমি আজি আহি উপস্থিত হৈছোহি সু গীটাৰ বাদক অমৃত বড়োৰ গৃহত। এটা পৰিচিত নাম লাল্লা বুলি সকলোৱে জানে। এই লাল্লাৰ লগত আজি আমি কিছু তেওঁৰ গীটাৰ বাদনৰ যি যাত্ৰা, এই যাত্ৰাৰ সম্পৰ্কে তেওঁৰ লগত অন্তৰৰ কিছু কথা পাতিম। নমস্কাৰ লাল্লা, আমি জানিব বিচাৰিম যে আপোনাৰ শৈশৱ জীৱন আৰু শিক্ষা জীৱন ক'ৰ পৰা কেনেদৰে আৰম্ভ হৈছিলে? মোৰ আচলতে শিক্ষা জীৱনটো হ'ল গুৱাহাটীত মানে তেনেকৈ শিক্ষাটো খুব এটা ভাল ৰিজাল্ট নহ'লগৈ। অৰ্থাৎ মানে বিহুৰা কলেজত এই PU ছেকেণ্ডাৰীলৈকে পঢ়িলোঁ। প্ৰথমতে গোপাল বড়ো হাইস্কুলত পঢ়িছিলোঁ, গণেশগুৰি গোপাল বড়ো হাইস্কুল। তাৰপিছত তেনেকৈ মেট্ৰিকটো ঠিক নহ'ল, মানে এই তেনেকৈ ছাপ্লিমেণ্টাৰী পাই কোনোমতে মেট্ৰিকটো ল'লোঁ। লোৱাৰ পিছত মানে বিহুৰা কলেজত সেই নাইট কলেজত মানে এডমিশ্যন ল'লোঁ, কিন্তু তাতো নহ'লগৈ, কমপ্লিট নহ'লগৈ পঢ়াটো। গতিকে আৰু তাৰপিছত অলপ বাদ্যৱাজনাতে লাগি থাকোঁ আৰু। আচ্ছা লাল্লা, আপুনি আপোনাৰ সংগীত জীৱন মানে আপুনি এই যে বাদ্যযন্ত্ৰ কেতিয়াৰ পৰা আপুনি আৰম্ভ কৰিছিলে? এনে গীটাৰ বজোৱা আৰম্ভ বুলি কওঁতে এতিয়া ঠিক চন তাৰিখবিলাক ঠিক মোৰ মনত নাই, কিন্তু আৰম্ভটো এনেকুৱা হ'ল মানে এদিনাখন কি হ'ল, মানে মোৰ গুৰুদেৱ, যেতিয়া মই তেখেতক চিনি নাপাওঁ, তেওঁৰ নাম হ'ল আফতাব হুছেইন। তেওঁ PWDত কাম কৰে। এনেতে মানে কি হ'ল, আমাৰ কাষতে মানে আৰু এজন মানে PWDত কাম কৰা মানুহ আছে। তেওঁ ক'লে বোলে আমাৰ তাতে বিশ্বকৰ্মা পাতিছে, বিশ্বকৰ্মাত আমি যাওঁ। আমাকো লৈ গ'ল সিহঁতৰ গেৰেজলৈকে। তাৰপিছত দেখিলোঁ সেইদিনা মেকানিকবিলাকে বৰ ফূৰ্তি ফাৰ্তা কৰি আছে, আৰু সেই মেকানিকৰ ভিতৰত মানে আমাৰ গুৰুদেৱো আছে, আফতাব হুছেইন। সেইদিনা বিশ্বকৰ্মা উপলক্ষে মানে সিও গীটাৰখন লৈ গৈছে, মেকানিকবিলাকৰ মাজত সি বজাই সুন্দৰভাৱে এটা পৰিৱেশন কৰিছে সিহঁতৰ মাজতে। তেতিয়া মই দেখিলোঁ যে হাৰে গীটাৰখন দেখোন এনেকুৱা, ইমান ধুনীয়া হয় গীটাৰখন। ইমান মই আকৃষ্ট হ'লোঁ গীটাৰখনৰ প্ৰতি। তেতিয়া মই ক'লোঁ যে ময়ো এইটো শিকিব লাগিব। তাৰপিছত মই গুৰুদেৱৰ ওচৰলৈকে গ'লোঁ এদিন, ক'লোঁ যে আপুনি সেইদিনা বিশ্বকৰ্মাত বজালে, খুব সুন্দৰ লাগিল, এতিয়াতো মোক এতিয়া আলপুত কৰি পেলাইছে আপোনাৰ এই ইনষ্ট্ৰুমেণ্টখিনিয়ে, মোক এতিয়া আপুনি শিকাব লাগিব। তেতিয়া বৰ হাঁহি এটা মাৰি ক'লে যে ঠিক আছে, গীটাৰ এখন লোৱা আৰু তাৰপিছত মোৰ তালৈকে আহি যোৱা।
তাৰপিছত মই তেওঁৰ ওচৰলৈকে গ'লোঁ, গৈ ক্ৰমান্বয়ে লাহে 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 তেনেকৈ 3 বছৰ যেতিয়া হ'ল, 3 বছৰৰ পিছত মানে ষ্টেজ পাৰফৰ্মেঞ্চ কৰিব পৰা হ'লোঁ আৰু এইটো হ'ল আৰম্ভ মোৰ। যিহেতু আপুনি এগৰাকী সুগীটাৰ বাদক, গতিকে আপুনি গীটাৰ বাদনৰে দৰ্শকৰ মন মুগ্ধ কৰি আহিছে। আপুনি অসমৰ বিভিন্ন প্ৰান্তত বিভিন্নজন কণ্ঠশিল্পী, জনপ্ৰিয় কণ্ঠশিল্পীৰ লগত আপুনি গীটাৰ বাদক হিচাপে কাম কৰি আহিছে। গতিকে আমাৰ দৰ্শকসকলে জানিব বিচাৰিব যে আপুনি কোন কোন কণ্ঠশিল্পীৰ লগত আপুনি গীটাৰ বাদক ৰূপে কাম কৰিছে। এতিয়া প্ৰথম কথা ক'ব গ'লে পুৰণা যিখিনি মানে শিল্পী আছে প্ৰায় গোটেইবিলাকৰ লগত একম্পেনি কৰাৰ নিচিনাই হয়। কিন্তু এতিয়াৰ মানে যেনেকৈ এতিয়া জুবিন গাৰ্গ নতুনকৈ আহিল, শংকৰ আগত আহিছে, তেওঁলোকৰ লগত মোৰ চিনাকিও নাই। কিন্তু আগৰ বুলি কওঁতে, আগৰ পুৰণা চাম বুলি কওঁতে আমাৰ হ'ল পিতামহ ভীষ্ম ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, তেওঁলোকৰ লগত একম্পেনি কৰিছোঁ। জ্যোতিকা চৌধুৰী, আগতে জ্যোতিকা বৰা আছিল। তাৰপিছতে আৰু তেনেকৈ বুলি ক'ব লাগিলে প্ৰায় আগৰখিনিৰ লগত ঋদু দত্তই হওক, মহানন্দ মজুমদাৰে হওক, মিতালী চৌধুৰীয়ে হওক, এনেকৈ প্ৰায় গোটেইখিনিৰ লগতে মানে একম্পেনি কৰা হৈছে। এতিয়াৰখিনিৰ লগত কিন্তু ঠিক তেনেকৈ মোৰ মানে সম্পৰ্কটো নাই। আচ্ছা লালদা, এইখিনি সময়তে আমি আকৌ এবাৰ সুধিবলৈ বিচাৰিছোঁ, আৰু অকল ময়ে নহয় আমাৰ দৰ্শকসকলে জানিব বিচাৰিছে যে আপুনি যেতিয়াৰ পৰা আপুনি গীটাৰ বজাই আছিলে, আপুনি ক'ৰবাত পুৰস্কৃত হৈছিল নেকি, বা পুৰস্কাৰ যদি পাইছিলে আপুনি ক'ত ক'ত পাইছিলে, আমাৰ দৰ্শকক আপুনি জনাব নেকি? প্ৰথমতে এটা কণ্টেষ্ট হয়, তাৰমানে এটা কম্পিটিশ্যন হয় গুৱাহাটীত। এইটো নৰ্থ ইষ্ট বুলিয়েই ক'ব লাগিব। অৱশ্যে নৰ্থ ইষ্টৰ গোটেইবিলাক নাই, এনে মেঘালয়, অসম, এফালে আছে মণিপুৰ, এনেকুৱা 3খন ষ্টেটৰ মাজত এটা কণ্টেষ্ট হৈছিল। কণ্টেষ্টটো হ'ল বিট কণ্টেষ্ট। আচলতে এইটো ৱেষ্টাৰ্ণ চঙৰ ওপৰত ৱেষ্টাৰ্ণ কণ্টেষ্ট, আৰু ৱেষ্টাৰ্ণ তাত বজাবও লাগিব, গাবও লাগিব। তেনেকৈ আমাৰ লগত এজন ছিংগাৰ আছিল, তেওঁ ৱেষ্টাৰ্ণ গায়। প্ৰথমতে হ'ল কি, আমি অলপ প্ৰেক্টিচ কৰাৰ পিছত দেখিলোঁ যে আমিও দেখোন কণ্টেষ্টটো কৰিব পাৰিম। গোটেইখিনি মিলি আলোচনা কৰি আমি ভাবিলোঁ যে কণ্টেষ্টটো কৰাই ভাল হ'ব, আমিতো এনেও নোৱাৰোঁ যেতিয়া, আৰু এনেকৈ ভাবিছোঁ আৰু মনত। তাৰপিছতে কণ্টেষ্ট আৰম্ভ হ'ল, জইন কৰিলোঁ। কণ্টেষ্ট আৰম্ভ হোৱাৰ পিছত মানে কি হ'ল, হঠাতে মানে ৰিজাল্ট দিলে, মানে বেষ্ট গীটাৰিষ্ট অমুক, অৰ্থাৎ মোৰ নামটো হেৰি কৰিলে। ভবাই নাছিলোঁ যে মই বেষ্ট লিড গীটাৰিষ্ট হ'ম গোটেই নৰ্থ ইষ্টৰ ভিতৰত। আচৰিতভাৱে ময়ো মানে একদম সকলোৱে মানে ছাৰপ্ৰাইজ, কি হ'ল কথাটো, মানে আমি ভাল বজালোঁ নে, মনত ভাবিছোঁ আৰু তেনেকুৱাকৈ মানে হঠাৎ তেনেকুৱাকৈ এটা প্ৰাইজ মানে পালোঁ। আৰু এইটো নহয়, আকৌ তাৰপিছতে তেতিয়া স্কুল পঢ়ি থকা অৱস্থাত মানে জয়ন্ত হাজৰিকা সোঁৱৰণি প্ৰতিযোগিতা পাতে, তাতো মানে ইনষ্ট্ৰুমেণ্টৰ প্ৰেক্টিচ হয়, মানে অকল যন্ত্ৰ সংগীতৰ ওপৰতে প্ৰেক্টিচটো হয়, মানে হেৰি হয়, কম্পিটিশ্যনটো হয়। তাতো তেনেকৈ জইন কৰিলোঁ, তাতো ফাৰ্ষ্ট প্ৰাইজ এটা পালোঁ। নেক্সট টাইম আকৌ এবাৰ পাতিলে, তাতো মানে ফাৰ্ষ্ট প্ৰাইজ পালোঁ। এনেই বছৰে বছৰে পাতে এই জয়ন্ত হাজৰিকা সোঁৱৰণিটো, 2 বছৰ কণ্টিনিউ মই পালোঁ। আৰু তাৰপিছত তেনেকৈ কণ্টেষ্ট কৰা নাই, এই 3টাতে মই হেৰি কৰিছিলোঁ আৰু প্ৰতিযোগিতাত যোগদান কৰিছিলোঁ আৰু পাইছোঁ প্ৰাইজ। যিহেতু আপুনি গীটাৰ বাদনৰ যি দীৰ্ঘদিনীয়া যাত্ৰা আজিও অব্যাহত ৰাখিছে ঘৰতে বহি বহি, আমাৰ দৰ্শকসকলে এটা সুৰ শুনিব বিচাৰিব। যিহেতু আপুনি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ লগতো বিভিন্ন মঞ্চত আপুনি গীটাৰ বাদক ৰূপে কাম কৰিছে, গতিকে আপুনি এটা সুৰ, গীটাৰৰ এটা সুৰ আপুনি আমাৰ দৰ্শকক অলপ শুনাই দিব নেকি? মই এটা বজাই দিছোঁ, আমাৰ পিতামহ ভীষ্ম ডক্টৰ ভূপেন হাজৰিকা, মানুহে মানুহৰ বাবে গানটো।
লাল্লা, এতিয়া আমাৰ দৰ্শকে জানিব বিচাৰিব, কাৰণ যিহেতু আপুনি এতিয়া ঘৰৰ পৰা নোলায়, ঘৰতে বহি থাকে, ঘৰতে সেই গীটাৰৰ যি চৰ্চা আজিও অব্যাহত ৰাখিছে, যিহেতু আপুনি আজি নিজ দুয়োখন যি ভৰিৰে উঠিব নোৱাৰা হ'ল, আচলতে ক'ৰবাত কিবা ঘটনা সংঘটিত হৈছিলে নেকি? সেই বিষয়ে আমাৰ দৰ্শকে অলপ জানিব বিচাৰিব। মানে মালিগাঁৱত এখন স্কুল এখন খুলিছিলোঁ মই তেতিয়া, যেতিয়া ভাল অৱস্থাত মালিগাঁৱত স্কুল বুলি কওঁতে তাতে ষ্টুডেণ্ট কেইটামান গোটাই এটা ঘৰত, মানে স্কুল ঠিক নহয়, প্ৰাইভেট ক্লাছ বুলি ক'ব লাগিব। তাতে তেনেকুৱাকৈ প্ৰায় 10-12জন আৰম্ভ হৈছিল আৰু তেনেকুৱা সময়তে মানে তাত কি হ'ল, এদিন এজন ফোন কৰিম বুলি ভাবোঁতে মোবাইলটো ওলাইছোঁ, ওলোৱাৰ পিছতে কি চক্কৰ আহিলে একো ক'বই নোৱাৰিলোঁ মই। তো 3 পাকমান ঘূৰিছোঁ বোলে মোৰ লগত থকাবিলাকেও ধৰিবৰে নহ'ল। তেনেকৈ হঠাতে পৰি গ'লোঁ, পৰা পজিশ্যনটো বেয়া হ'ল, লগে লগে মোৰ ভৰি এই জইনটো ওলাই গ'ল। ওলাই যোৱালৈ মেডিকেললৈকে লৈ আহিলে। মেডিকেলতো তেনেকৈ 3 মাহ থাকিলোঁ। 3 মাহ থকাৰ পিছত ক'লে যে এইটো অপাৰেশ্যন কৰিব লাগিব। আৰু 3 মাহ থকাৰ পিছতে বহুত টকা পইচা খৰচা হ'ল। ঘৰলৈকে আহি আকৌ অপাৰেশ্যনৰ কাৰণে পইচা পাতি একো যোগাৰ কৰিব নোৱাৰিলোঁ। তাৰপিছত তেনেকৈ থাকিয়ে গ'লোঁ আৰু। এতিয়া আৰু 2-এজন ষ্টুডেণ্ট ইয়াত আহি থাকে, সিহঁতক লৈ অলপ মনটো ভাল লাগি থাকে, সিহঁতক শিকাওঁ আৰু তেনেকেই আৰু এতিয়া লাইফটো। লালদা, এইখিনি সময়তো সংগীতৰ কথা ক'লেতো গান নুশুনাকেতো নহ'ব। এটা আপোনাৰ যাদু হাতেৰে আপোনাৰ গীটাৰ বাদনেৰে এটা সুৰ আপুনি আমাৰ দৰ্শক ৰাইজক শুনাব পাৰিব নেকি? তেতিয়াহ'লে মোৰ বৰ প্ৰিয় আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, মই তেখেতৰ গান এটা বজাব বিচাৰিছোঁ। আচ্ছা লালদা, আমি আহি শেষ মুহূৰ্তত পালোহি। গতিকে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি নতুন যুৱ প্ৰজন্মক আপুনি কি বাৰ্তা দিব, যাতে নতুন প্ৰজন্মই আকৌ আপোনাৰ দৰে এজন ভাল গীটাৰিষ্ট বা ভাল এজন বাদ্যযন্ত্ৰ বজোৱা এজন ব্যক্তি হ'ব পাৰে? যুৱ প্ৰজন্ম বুলি কওঁতে অৱশ্যে এটা কথা থাকে ইয়াতে, যুৱ প্ৰজন্মৰ মাজত বহুতৰে অলপ হেৰিবিলাক বেলেগ বেলেগ। যেনে এতিয়া দেখিছোঁ বহুত গীটাৰিষ্ট আছে, বহুত মেলোডিষ্ট আছে, বহুত ভাল ভাল এনেকৈ মানে ইনষ্ট্ৰুমেণ্ট প্লেয়াৰ্ছ মানে বহুত আছে। প্ৰত্যেকৰ টেকনিকবিলাক বেলেগ বেলেগ হয়। কিন্তু ইয়াতে কথা এটা আছে যে যিকোনো এটা মিউজিচিয়ানে আচলতে বজাওঁতে চালি জাৰি চাইহে বজাব লাগে,
আৰু সঠিকভাৱে প্ৰত্যেকটো বস্তু নিৰ্ণয় কৰিহে বজাব লাগে। আমি ওপৰতে কিছুমানে মানে ধাইদুৰকৈ বজাই দিয়ে, সেইটো কিন্তু বৰ মানে বিপদজনক আৰু মানে এটা সংগীত জগতৰ পৰা অশ্লীলৰ পিনেহে গুচি যোৱা হয়। গতিকে মোৰ ফালৰ পৰা এইটো ক'ব বিচাৰোঁ যে যিবোৰ মানে নতুন প্ৰজন্ম আছে তেওঁলোকে সঠিকভাৱে মানে চালি জাৰি চাইহে ইনষ্ট্ৰুমেণ্টটোত হাত দিব লাগে, মানে ওপৰে ওপৰে নহয়, এইটো মই বিচাৰোঁ। ধন্যবাদ থাকিল সুদক্ষ গীটাৰবাদক অমৃত বৰুদেৱলৈ। তেখেতে আমাক অকণমান সময় দিয়াৰ বাবে আমাৰ এই অনুষ্ঠানত। আৰু ৰোমন্থন জীৱনৰ অনুষ্ঠানৰ তৰফৰ পৰা তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, লগতে তেখেতৰ দীৰ্ঘায়ু আমি কামনা কৰিছোঁ। ধন্যবাদ।